বিৰোধীয়ে কি কৰিব মানুহক উচতাই পিনি দুই চলা কাঠি কেৰাচিন তেল টায়াৰ টিউব জ্বলাই গুৱাহাটীখন অসমখন মিছা কথাই পৰিচালিত কৰি অশান্তিময় পৰিৱেশে সৃষ্টি কৰিব পাৰে জাপানৰ প্ৰধানমন্ত্ৰী কিয় বাতিল হ'ল আজি যদি জাপানৰ প্ৰধানমন্ত্ৰী আজিৰ পৰা 4 বছৰ আগত আহিলেহেঁতেন আজি সেমিকণ্ডাক্টৰ 4 বছৰ আগতে হ'লহেঁতেন নিশ্চিতভাৱে আজি এডভান্টেজ আছাম 2.0 মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰিলে আৰু উদ্বোধনী অনুষ্ঠানত তেখেতে যি বক্তব্য ৰাখিলে এই বক্তব্যই সমগ্ৰ বিশ্বক অসমখন এটা প্ৰিমিয়াৰ ডেষ্টিনেশ্যন ইনভেষ্টমেণ্ট হিচাপে গ্ৰহণ কৰিব পাৰি সেই কথা প্ৰমাণ কৰিছে কাৰণ তেখেতৰ বক্তব্যত লুক ইষ্টৰ সলনি তেওঁ কৈছে যে এক ফাৰ্ষ্ট এণ্ড লুক ফাৰ্ষ্ট আৰু তাৰ জৰিয়তে এটা ডাঙৰ বাৰ্তা তেখেতে দিছে আৰু অসমখনক লৈ তেখেতে খুব কনচাৰ্ণ অসমখন এ ফৰ এপল নহয় এ ফৰ আছাম সেই লৈ যে তেখেতে ইতিমধ্যে যিসমূহ বক্তব্য ৰাখি আহিছিলে আজি তাৰেই প্ৰতিফলন ঘটিছে কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোনৰ এখন অসম আমাৰ দেশৰ আগশাৰীৰ 5খন ৰাজ্যৰ ভিতৰত অসমক এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ যি চিন্তা সেই চিন্তাক বাস্তৱায়িত কৰিবৰ কাৰণে আমি নিশ্চিতভাৱে উদ্যোগীকৰণৰ জৰিয়তে আমি আগুৱাই যাব লাগিব আৰু আমাৰ জিঅ'গ্ৰাফিকেল যি এডভান্টেজ সেই এডভান্টেজৰ ফলত আমি গ্ল'বেলি 30% মানুহক আমি 3 to 4 আৱাৰ্ছৰ ভিতৰত বাই এয়াৰ আমি কানেক্ট কৰিব পাৰোঁ আৰু বিশেষভাৱে সাউথ ইষ্ট এছিয়ান যিসমূহ কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিসমূহৰ লগত আমাৰ সেই সংযোগ স্থাপন হোৱাত যথেষ্ট সহায়ক হয় আমাৰ জিঅ'গ্ৰাফিকেল এডভান্টেজৰ কাৰণে গতিকে ছেমিকণ্ডাক্টৰ ইয়াতে প্ৰতিষ্ঠা হোৱাৰ পিছতে এনেকুৱা ধৰণৰ বহু সম্ভাৱনা এতিয়া মুকলি হৈছে আৰু সেইকাৰণে আজি গৌতম আদানী ডাঙৰীয়াই হওক অনিল আগৰৱালা ডাঙৰীয়াই হওক মুকেশ আম্বানী ডাঙৰীয়াই হওক অথবা সজন দিলৱাল ডাঙৰীয়াই হওক তেখেতসকলৰ বক্তব্যসমূহত কমিটমেণ্ট তেখেতসকলে আগবঢ়াইছে যে বিভিন্ন ক্ষেত্ৰত কেনেধৰণে তেওঁলোকে অসমখনক ইনভেষ্টমেণ্টেৰে আগুৱাই লৈ যাব আনডিস্কভাৰ্ড অসম আছিলে আজি যেন গ্ল'বেলি আজি স্পেচিয়েলি ইনভেষ্টমেণ্ট জগতখনত আজি অসমখন ডিস্কভাৰ হৈছে আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কমিটেডলি তেখেতে যে আগবাঢ়ি যাব তেখেতৰ বক্তব্যত প্ৰকাশ ঘটিছে আৰু আজি ডেফিনেটলি আমাৰ গ্ল'বেল ইনভেষ্টমেণ্ট যিসকল লিডাৰ আছে ইণ্ডাষ্ট্ৰিয়েল যিসকল লিডাৰ আছে তেখেতসকলৰ বক্তব্যত আজি মুকলিকৈ আজি ইমান বিশাল সংখ্যক অংকৰ ইনভেষ্টমেণ্ট ঘোষণাই নিশ্চয় আজি দিনটো তাৎপৰ্য বহন কৰিব অনাগত দিনত খুব ভাল ৰেছপন্স বিদেশৰ বিনিয়োগকাৰীসকলে বিভিন্ন ধৰণৰ বাই প্ৰডাক্টেৰে ডাইভাৰ্চিফাই প্ৰডাক্টেৰে অসমত বিনিয়োগ কৰাৰ যিসমূহ ৰিচোৰ্চ আমাৰ আছে সেই ৰিচোৰ্চৰ পৰা ডাইভাৰ্চিফাই প্ৰডাক্ট তেখেতলোকে নিৰ্মাণ কৰাৰ কেইবাখনো MOU চাইন হৈছে নলেজ এক্সচেঞ্জৰ ক্ষেত্ৰত কেইবাখনো MOU চাইন হৈছে গতিকে বিদেশৰ বিনিয়োগকাৰীসকলৰ এটা খুব আশাব্যঞ্জক সঁহাৰি আমি পাবলৈ সক্ষম হৈছোঁ নাই এডভান্টেজ আছামত আমি যিসমূহ বিনিয়োগৰ বুজাবুজি চুক্তি স্বাক্ষৰ হৈছিলে তাৰে 9,708 crores rupees অলৰেডি কমিশ্যনড প্ৰায় 59,000 আজি বিভিন্ন ষ্টেজত আছে অনগোয়িং প্ৰচেছত আছে আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে কিছুমান 70% কিছুমান 80% আজি কমপ্লিট হৈছে 18,000 পাইপলাইনত আছে গতিকে এডভান্টেজ আছামৰ যি বিনিয়োগ আছিল তো সেই বিনিয়োগ ডেফিনেটলি আজি লঞ্চ হৈছে আৰু আটাইতকৈ ডাঙৰ কথা এতিয়া এডভান্টেজ আছামত কি হ'ল এডভান্টেজ আছাম 2ত কি হ'ল এইটো প্ৰশ্ন অবান্তৰ প্ৰশ্ন কাৰণ এইবিলাক হ'ল কণ্টিনিউৱাছ প্ৰচেছ নতুন নতুন টেকন'লজি আহি আছে নতুন নতুন কনচেপ্ট আহি আছে নতুন নতুন স্ক'প আহি আছে নতুন নতুন সম্ভাৱনা সৃষ্টি হ'ব গতিকে বিৰোধীয়ে কথা কৈ থাকিব বিৰোধীয়ে কি কৰিব মানুহক উচতাই পিনি দুই চলা কাঠি কেৰাচিন তেল টায়াৰ টিউব জ্বলাই গুৱাহাটীখন অসমখন মিছা কথাই পৰিচালিত কৰি অশান্তিময় পৰিৱেশে সৃষ্টি কৰিব পাৰে জাপানৰ প্ৰধানমন্ত্ৰী কিয় বাতিল হ'ল আজি যদি জাপানৰ প্ৰধানমন্ত্ৰী আজিৰ পৰা 4 বছৰ আগত আহিলেহেঁতেন আজি ছেমিকণ্ডাক্টৰ 4 বছৰ আগতে হ'লহেঁতেন গতিকে বিৰোধী কথাক লৈ পিনে ইমান ডাঙৰ আয়োজনত আমি কিবা বিষয় বুলি ভবা নাই